আপুনি ভাল কমিশন পোৱাৰ বাবে এটা ৰিচাৰ্জ এপ বিচাৰি আছে নেকি নাইবা বেলেগ এপৰ পৰা ৰিচাৰ্জ কৰোতে 2-3 টকা বেছিকৈ দিব লগা হয় নেকি যদি হয় তেন্তে আপোনাৰ বাবে ভাল খবৰ লৈ আহিছে নেনো পে নামৰ ৰিচাৰ্জ এপটোৱে যিটো এপৰ জৰিয়তে আপোনাৰ অথবা আপোনাৰ পৰিয়ালৰ ৰিচাৰ্জ কৰিলে লাভ কৰিব পাৰিব 5% কমিশন হয় আজিকালি ইউপিআইৰ জৰিয়তে ৰিচাৰ্জ কৰিলে প্ৰায় সময়ত আপুনি আমি প্ৰতিটো ৰিচাৰ্জত দিব লাগে 2-3 টকাকৈ কিন্তু এতিয়াৰ পৰা আপুনি ৰিচাৰ্জ কৰিলে দিব নালাগে অধিক ধন কিয়নো এইবাৰ নগাঁৱৰ এজন যুৱকে মুকলি কৰিলে নেনো পে নামৰ এটা ৰিচাৰ্জ এপ যিটো এপৰ জৰিয়তে আপুনি অথবা আপোনাৰ পৰিয়ালৰ মোবাইল ৰিচাৰ্জ কৰি দিলে আপুনি প্ৰতিটো ৰিচাৰ্জত লাভ কৰিব 5% পৰ্যন্ত কমিশন কেৱল এয়াই নহয় এপটোৰ জৰিয়তে সৰ্বাধিক ৰিচাৰ্জ কৰা ব্যক্তিয়ে উপহাৰ হিচাপে লাভ কৰিব পাৰে আইফোন 16 আনহাতে এপছটোৰ স্বত্বাধিকাৰীগৰাকীয়ে আমাক জনাব দিয়া মতে এই এপছটোৰ জৰিয়তে আপুনি মোবাইল ৰিচাৰ্জৰ লগতে আদায় কৰিব পাৰিব ইলেক্ট্ৰিচিটি বিল গেছ বুকিং গতিকে পলম কিহৰ এতিয়াই গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক নেনো পে নামৰ ৰিচাৰ্জ এপটো